চিলাপথাৰ মাছমজিয়া ৰেল ক্ৰছিঙৰ ওচৰত দেওবাৰে সন্ধিয়া সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ কাষত সোমবাৰে আহি থিয় দিলে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে। ভয়ংকৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বুজ লৈ প্ৰতিটো পৰিয়ালক ৫,০০০কৈ আৰ্থিক সাহায্যৰ লগতে বিতৰণ কৰে টিনপাত, কম্বল আদিকে ধৰি অত্যাৱশ্যকীয় সা সামগ্ৰী। উল্লেখ্য যে দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত চিলাপথাৰৰ ৰেল ক্ৰছিঙৰ ওচৰত শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত প্ৰায় ৯খন বাসগৃহৰ লগতে লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হৈছিল জুইত। মতি কৰ্মকাৰ লিলি আহিলে চেয়াৰমেনৰ পৰা লৈ ল'ব আৰু সৰস্বতী চৰকাৰী কম্পিউটাৰে সব মাল আছে টেনশন খাই আৰু ৰাজবংশী আৰু বিশাখা ৰাজবংশী ঠিক আছে কামাখ্যা আৰু MP ছাৰে কৈ দিছে DC আহি আৰু দুখ লগা ঘটনা এটা ইয়াতে ঘটিলে। এই 9 ঘৰ মানুহ ঘৰ ভয়ানক এটা এইটো অগ্নিকাণ্ড হয় আৰু একেবাৰে একোৱে ওলাব নাপালে আৰু সেই হাজিৰা কৰা দিনৰ ভাগতে জ্বলিছে। হাজিৰা কৰা মানুহ ঘৰত কোনো নাছিলে চাবলৈ গ'লে প্ৰায় ভাগৰ, আৰু দুটামান এই মাক এটা আছিলে, বুঢ়ী মানুহ আছিলে, সিহঁতেনো কি বচাব, নিজে মানুহটোৱে বাচিছে। চ' সেইকাৰণে সাংসদ ডাঙৰীয়া, আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু আমাৰ টাউন কমিটিৰ চেয়াৰমেন, আমাৰ মণ্ডলৰ সভাপতি গংগা পেগু ডাঙৰ, আমি চবেই আহিলোঁ। যোৱাকালিও আহিছে মানুহকেইটাই, আজিও কিবা এটা মানুহকেইটাৰ অৱস্থাটো খুব বেয়া, একোৱেই নাই আৰু সেইকাৰণে আমি অলপ তিৰপাল, অলপ এই কম্বল, বিচনা চাদৰ, এনেকৈ অলপ আঁঠুৱা আৰু অলপ কিবা কিবি সামগ্ৰী, বাচন বাৰ্তন কিনিবলৈ পইচা ৫,০০০ টকা এনেকৈ এতিয়া ইনিচিয়েলি আমি অলপ গোটেইখিনি সহায় কৰি আছোঁ। তাৰপিছত DC লগত কৈ দিছোঁ প্ৰশাসনক যে এটা ইমিডিয়েট ৰিলিফ এটা, আৰু এটা হ'ল ঘৰ জ্বলাৰ কাৰণে এটা মিনিমাম ক্ষতিপূৰণ এটা, যোনটো নেকি নৰ্মছত পৰে, সেইখিনিৰ কাৰণে আমি ইতিমধ্যে সাংসদ ডাঙৰীয়া DC লগত কথা পাতিছে, গোটেইখিনি আগবাঢ়িছে। আৰু এই দুখৰ সময়ত আমি এবাৰ দেখা দিব আহিলোঁ, সাংসদ ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।